আৰু 15 আগষ্টৰ দিনটোতে পঞ্জাবৰ উত্তপ্ত পৰিস্থিতি কন্দুৱা গেছ পানী হিলৈ আৰু লাঠিচালনা কৰিলে আৰক্ষীয়ে কাউমি ইনসাফ মৰ্চা নামৰ শিখ ধৰ্মী সংগঠনৰ এয়া প্ৰতিবাদ কাৰাবন্দী শিখ নেতাক মুকলি কৰাৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছিল শ লোক ওলাই আহিছিল এই প্ৰতিবাদ কৰিবলৈ শনিবাৰে পঞ্জাবৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলক এদৰে দেখা গ'ল ৰাজভৱন অভিমুখে ৰাওনা হওঁতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে কিন্তু বেৰিকেড ওপৰাই আগবাঢ়িব খুজিছিল প্ৰতিবাদকাৰীয়ে আৰু উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা কৰিবলগীয়া হ'ল কন্দুৱা গেছ নিক্ষেপ কৰিলে লগতে পানী হিলৈ নিক্ষেপ কৰিলে প্ৰতিবাদকাৰীলৈ শ প্ৰতিবাদকাৰী আহিছিল আৰু তেওঁলোকৰ সেই প্ৰতিবাদৰ মাজতেই আৰক্ষীৰ এই বাধা আৰু 15 আগষ্টৰ দিনটোতে পঞ্জাবৰ উত্তপ্ত পৰিস্থিতি কন্দুৱা গেছ পানী হিলৈ আৰু লাঠিচালনা কৰিলে আৰক্ষীয়ে কাউমি ইনসাফ মৰ্চা নামৰ শিখ ধৰ্মী সংগঠনৰ এয়া প্ৰতিবাদ কাৰাবন্দী শিখ নেতাক মুকলি কৰাৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছিল শ লোক ওলাই আহিছিল এই প্ৰতিবাদ কৰিবলৈ শনিবাৰে পঞ্জাবৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলক এদৰে দেখা গ'ল ৰাজভৱন অভিমুখে ৰাওনা হওঁতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে কিন্তু বেৰিকেড ওপৰাই আগবাঢ়িব খুজিছিল প্ৰতিবাদকাৰীয়ে আৰু উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা কৰিবলগীয়া হ'ল কন্দুৱা গেছ নিক্ষেপ কৰিলে লগতে পানী হিলৈ নিক্ষেপ কৰিলে প্ৰতিবাদকাৰীলৈ শ প্ৰতিবাদকাৰী আহিছিল আৰু তেওঁলোকৰ সেই প্ৰতিবাদৰ মাজতেই আৰক্ষীৰ এই বাধা আৰু 15 আগষ্টৰ দিনটোতে পঞ্জাবৰ উত্তপ্ত পৰিস্থিতি কন্দুৱা গেছ পানী হিলৈ আৰু লাঠিচালনা কৰিলে আৰক্ষীয়ে কাউমি ইনসাফ মৰ্চা নামৰ শিখ ধৰ্মী সংগঠনৰ এয়া প্ৰতিবাদ কাৰাবন্দী শিখ নেতাক মুকলি কৰাৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছিল শ লোক ওলাই আহিছিল এই প্ৰতিবাদ কৰিবলৈ শনিবাৰে পঞ্জাবৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলক এদৰে দেখা গ'ল ৰাজভৱন অভিমুখে ৰাওনা হওঁতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে কিন্তু বেৰিকেড ওপৰাই আগবাঢ়িব খুজিছিল প্ৰতিবাদকাৰীয়ে আৰু উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা কৰিবলগীয়া হ'ল কন্দুৱা গেছ নিক্ষেপ কৰিলে লগতে পানী হিলৈ নিক্ষেপ কৰিলে প্ৰতিবাদকাৰীলৈ শ প্ৰতিবাদকাৰী আহিছিল আৰু তেওঁলোকৰ সেই প্ৰতিবাদৰ মাজতেই আৰক্ষীৰ এই বাধা